নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপতি অসম প্ৰচাৰ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্চল উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া দুয়োখন দেশৰ মাজত কেনে বিবাদ চলি থাকে সেয়া সকলোৱে জানে দুয়োখন দেশে আন এখন দেশক দেখিব নোৱাৰে উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ কথাই শুনিব নিবিচাৰে বা দক্ষিণ কোৰিয়াৰ মানুহ যদি কিবা কৈ উত্তৰ কোৰিয়াত যায় সেই মানুহক এক প্ৰকাৰ বন্দী বনাই লোৱা হয় আৰু দক্ষিণ কোৰিয়াটো ঠিক একে অৱস্থা হৈছে দক্ষিণ কোৰিয়াত অলপ উদাৰবাদী নীতি গ্ৰহণ কৰা হয় উত্তৰ কোৰিয়াতকৈ দক্ষিণ কোৰিয়া যদিও উদাৰবাদী কিন্তু উত্তৰ কোৰিয়াৰ প্ৰতি সদায় ভীতিগ্ৰস্ত হৈ থাকে কাৰণ উত্তৰ কোৰিয়াই সঘনাই দক্ষিণ কোৰিয়াক ভাবুকি দি থাকে আৰু শেহতীয়া বিশ্বৰ যি অৱস্থা সেই অৱস্থাবোৰে এতিয়া অধিক চেপা উত্তেজনাৰ সৃষ্টি কৰিছে দুয়োখন দেশৰ মাজত বিগত সময়ছোৱাত আপোনালোকে গম পাইছিল উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে ৰাছিয়ালৈ গৈছিল ট্ৰেইনত আৰু ৰাছিয়ালৈ যোৱাৰ সময়তে এক বিশেষ চুক্তি স্বাক্ষৰ কৰি আহিছিল ভ্লাদিমিৰ পুটিনৰ সৈতে আৰু তাৰ পাছতেই কিম জং উনৰ অলপ আচৰণ সলনি হৈছে অলপ বেছি এগ্ৰেছন হৈছে তেওঁ অলপ বেছি হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে দক্ষিণ কোৰিয়াৰ ওপৰত আৰু দক্ষিণ কোৰিয়াৰ ওপৰেৰে বহুকেইটা মিছাইল ইতিমধ্যে নিক্ষেপ কৰি দক্ষিণ কোৰিয়াত কঁপনিৰো সৃষ্টি কৰি থৈছে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনে আৰু সেই কিম জং উনে যি কাণ্ড কাৰখানা কৰি থাকে সেয়া স্বাভাৱিকতে ভীতিগ্ৰস্ত হ'বলগীয়া কাণ্ড কাৰখানাই হয় আৰু সেই উত্তৰ কোৰিয়াৰ বাবে এতিয়া দক্ষিণ কোৰিয়াত মাৰ্চেল ল জৰুৰীভাৱে বলবৎ কৰি দিয়া হৈছে এই মাৰ্চেল ল কি আমি অলপ থুলমূল আভাস এটা দিব বিচাৰিছোঁ মাৰ্চেল ল মানে এতিয়া দক্ষিণ কোৰিয়াৰ শাসন সেনাবাহিনীৰ অধীনলৈ যাব আৰু মাৰ্চেল ল মানে এতিয়া ব্যাপক ৰূপত দক্ষিণ কোৰিয়াৰ ৰাজধানী চহৰ সিউলত সেনাবাহিনীৰ টহল বা পদ সঞ্চালন দেখিবলৈ পোৱা গৈছে এনেধৰণেই দক্ষিণ কোৰিয়াত এতিয়া সেনাবাহিনীৰ হাতলৈ শাসন ক্ষমতা এক প্ৰকাৰ দি দিয়া হৈছে তাকো দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে সেই শাসন ক্ষমতা মাৰ্চেল লৰ জৰিয়তে সেনাবাহিনীৰ হাতত দি দিবলৈ বাধ্য হৈছে ইয়াৰ একমাত্ৰ কাৰণ হৈছে উত্তৰ কোৰিয়া অৱশ্যে একমাত্ৰ কাৰণ বুলি ক'লে ভুল কোৱা হ'ব উত্তৰ কোৰিয়া একমাত্ৰ কাৰণ নহয় উত্তৰ কোৰিয়াৰ বাদেও উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ বাদেও দক্ষিণ কোৰিয়াৰ বিৰোধী শিবিৰো এই ক্ষেত্ৰত জগৰীয়া বুলি দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজে সদৰি কৰিছে তেওঁৰ নাম ইউন চুক ইউল দক্ষিণ কোৰিয়াৰ যিগৰাকী বৰ্তমান ৰাষ্ট্ৰপতি 2022 চনত তেওঁ শাসনলৈ আহিছিল দক্ষিণ কোৰিয়াৰ ইউন চুক ইউল আৰু তেওঁই কৈছে যে একমাত্ৰ বিৰোধীৰ দেশদ্ৰোহী কাৰ্যকলাপ সংসদক অচল কৰিবলৈ চেষ্টা কৰা আৰু উত্তৰ কোৰিয়াৰ সৈতে সহানুভূতিৰ দৃষ্টি ৰখা আৰু উত্তৰ কোৰিয়াৰ সৈতে ভাল সম্পৰ্ক ৰখাৰ বাবে এতিয়া এইগৰাকী শাসক ইউন চুক ইউলে দেশখনত মাৰ্চেল ল প্ৰযোজ্য কৰাবলৈ বাধ্য হৈছে তেওঁৰ দলটোৰ নাম কনজাৰভেটিভ পাৰ্টি আৰু কনজাৰভেটিভ পাৰ্টি এতিয়া ৰিপাব্লিকান ক্ষমা কৰিব কনজাৰভেটিভ পাৰ্টি এতিয়া ডেমক্ৰেটিক পাৰ্টিৰ বাবে কনজাৰভেটিভ পাৰ্টিৰ কৰ্মীসকল এতিয়া ডেমক্ৰেটিক পাৰ্টিৰ বিভিন্ন কাৰণৰ বাবে বিভিন্ন কাৰকৰ বাবে বিভিন্ন কৰ্মৰ বাবে এতিয়া আতংকত থাকিবলগীয়া হোৱা বুলিও তেওঁ উল্লেখ কৰিছে গোটেইখিনি খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কাৰণ বিশ্বৰ ৰাজনীতিত উত্থাল পুতল বা উত্থান পতন হৈ আছে গোটেই বিশ্বৰ ৰাজনীতিয়ে কওক বা সাম্প্ৰতিক পৰিস্থিতিয়ে কওক বৰ এটা ভাল হৈ থকা নাই এই মুহূৰ্তত বিভিন্ন দেশৰ মাজত যুদ্ধ চলি আছে আৰু হয়তো যুদ্ধ সম্প্ৰসাৰণ হ'ব পাৰে ভাৰতৰ চুবুৰীয়া বাংলাদেশত কি অৱস্থা আমি সকলোৱে দেখি আছো মানে গোটেই বিশ্বতে এতিয়া এক প্ৰকাৰ অচলা অৱস্থা বুলি ক'ব পাৰোঁ আৰু সেই সময়তে উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত এনেধৰণৰ উত্তেজনা বিৰাজ কৰাটোৱেও বিশেষ তাৎপৰ্য বহন কৰিছে তাকো দক্ষিণ কোৰিয়াৰ নিজ দেশৰে বিৰোধী দল এতিয়া উত্তৰ কোৰিয়াৰ সৈতে হলিগলিত লিপ্ত হৈছে আৰু তেওঁলোকেই দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা বুলি খুদ শাসকজনে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মানে ডেমক্ৰেটিক যিটো দল দক্ষিণ কোৰিয়াৰ সেই ডেমক্ৰেটিক দলটোৱে উত্তৰ কোৰিয়াৰ কিবা সহযোগিতা বিচাৰি মেলে মিটিঙে বা বিশেষ গোপন বৈঠকত বহিছিল নেকি আৰু যদি উত্তৰ কোৰিয়া সহযোগিতা বিচাৰিছিল তেনেহ'লে সেয়া কেনেধৰণৰ সহযোগিতা হ'ব আৰু উত্তৰ কোৰিয়াৰ সৈতে কিয় ইমান হলিগলি এই বিৰোধী দলটোৰ আচলতে উত্তৰ কোৰিয়াই কৰিব বিচাৰিছে কি উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ কথা আপোনালোকে বিভিন্ন চিনেমাত বা ইউটিউবতো পাই যাব কেনেধৰণৰ এক অৱস্থা মানে দেখিলে ৭-৭০তকৈ অধিক বেয়া অৱস্থা উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ আৰু সেই দক্ষিণ কোৰিয়াত বিৰোধী দলে এতিয়া উত্তৰ কোৰিয়াৰ নেতাৰ সৈতে হলিগলি কৰি আছে মানে পোনপটীয়াকৈ এই দেশখনৰ বাবে ভাবুকি স্বৰূপ হয়তো উত্তৰ কোৰিয়াই এটা ভয়ংকৰ সিদ্ধান্ত ল'বও পাৰে তাৰেই আশংকাত হয়তো ভুগি এতিয়া গোটেই দক্ষিণ কোৰিয়াত মাৰ্চেল ল প্ৰযোজ্য কৰাই দিছে খুদ দেশখনৰ ৰাষ্ট্ৰপতিয়ে
এতিয়া মাৰ্চেল লৰ অধীনত সেনাবাহিনীয়ে পদ সঞ্চালন কৰি থাকিব গোটেই দেশখনত লগতে সেনাবাহিনীয়ে অধিক তীক্ষ্ণ দৃষ্টি দিব যাতে কোনো আইন কানুন বিঘ্নিত কৰিব নোৱাৰে বা বাহিৰৰ কোনো শক্তি আহি যাতে দেশখনত অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে বা কোটাঘাত সংঘটিত কৰিব নোৱাৰে এক প্ৰকাৰ যুদ্ধৰ যেনে অৱস্থা হয় ঠিক তেনে অৱস্থা হৈছে এটা দক্ষিণ কোৰিয়া যদিও আক্ৰমণ প্ৰত্যক্ষভাৱে এতিয়া উত্তৰ কোৰিয়াই কৰা নাই কিন্তু সেই আশংকাতে যেন এতিয়া দক্ষিণ কোৰিয়া ভুগিছে হয়তো দুই এদিনতে বিশেষ কিছু নতুন খবৰো আহিব পাৰে কাৰণ আজিকালি হঠাৎ পথ পৰিৱৰ্তন হৈ যায় হঠাৎ কোনোবা দেশৰ মাজত যুদ্ধ আৰম্ভ হৈ যায় কোনোবাই তলকিবই নোৱাৰে তেনেকুৱাও হয়তো হৈ যাব পাৰে হয়তো নহবও পাৰে সেয়া আমি অপেক্ষা কৰিব লাগিব ইয়াৰ পৰৱৰ্তী বিবৃতিটো কেনে ধৰণৰ আহে এতিয়ালৈকে যেটো বিবৃতি পাইছো মাৰ্চেল ল প্ৰয়োগ কৰাৰ সেই মাৰ্চেল লৰ ক্ষেত্ৰতে কথাখিনি থমকি ৰয় নে ইয়াৰ পাছত উত্তৰ কোৰিয়াই কিবা ভয়ংকৰ পৰিকল্পনা ৰচনা কৰি যিকোনো ঘটনা সংঘটিত কৰি দিব পাৰে কাৰণ আজিকালি গোটেই বিশ্বৰ দেশবোৰৰ মাজত হঠাতেই যুদ্ধ আৰম্ভ হৈ যায় আৰু হঠাতেই ৰক্তক্ষয়ী আৰু ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈ যায় সেয়া নহওক সকলোৱে সেয়া প্ৰাৰ্থনা কৰিছে কিন্তু কিম জং উনৰ কথা ক'ব নোৱাৰি মানে উত্তৰ কোৰিয়াৰ শাসকজনৰ কথা কৈছো যিকোনো সিদ্ধান্ত লৈ ল'ব পাৰে তেওঁৰ যেটো প্ৰভুত্ব খটুৱাৰ এটা প্ৰৱণতা আছে হেঁচা প্ৰয়োগ কৰাৰ এটা প্ৰৱণতা আছে আৰু তাৰ বাবে হয়তো কিম জং উনে যিকোনো পন্থা গ্ৰহণ কৰি দক্ষিণ কোৰিয়াৰ বিৰোধী শিবিৰৰ সৈতে লগ লাগি হয়তো দক্ষিণ কোৰিয়াতে আক্ৰমণ কৰি দিবও পাৰে তেনে ধৰণৰ আশংকা ঘনীভূত হৈ পৰিছে এই মাৰ্চেল ল প্ৰয়োগ কৰাৰ পাছত আমি পৰৱৰ্তী সময়ত অধিক তথ্য সংগ্ৰহ কৰি থাকিম আৰু আপোনালোকক জনাই থাকিবলৈ চেষ্টা কৰিম আপোনালোকে দেশ বিদেশৰ বিভিন্ন বাতৰিৰ বাবে চাই থাকক কেৱল নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত বিদায় লৈছো নমস্কাৰ